নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইটো কোনো ধৰণৰ চাকৰি ৰিলেটেড আপোনালোকৰ ভিডিঅ' নহয়, কিন্তু তথাপি ইয়াৰ ৰিলেশ্যন আছে আপোনালোকৰ যি কেৰিয়াৰ হয় বা যি চাকৰিৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে বা যি চাকৰি পাবলৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে সেইটোৰ লগত আপোনালোকৰ ইয়াত ৰিলেশ্যন আছে। চ' কথা হৈছে যে বৰ্তমান সময়ত আমি সকলোৱে ছ'চিয়েল মিডিয়া ইউজ কৰোঁ। সেয়া লাগিলে আমাৰ ফেচবুক হওক, সেয়া টুইটাৰ হওক, সেয়া ইউটিউব হওক বা ইনষ্টাগ্ৰাম, যিকোনো ধৰণৰ আপোনালোকৰ ফৰ্মেট হওক। অ'কে, চ' এই যিকোনো ফৰ্মেট আপোনালোকৰ হওক, এইবিলাকত কি হৈছে, আমি যেতিয়াই কিবা এটা পষ্ট আমি দেখোঁ বা কিবা এটা আমি নিউজ এটা আমি দেখোঁ, আমি যিকোনো বস্তু আমি লিখিবলৈ গুচি যাওঁ। তাতে আমি কীবৰ্ডত আমি টাইপ কৰোঁ, তাতে আমি কমেণ্টবিলাক আমি পষ্ট কৰোঁ বা ষ্টেটাছ কিছুমান আমি পষ্ট কৰোঁ। চ' এই বস্তুবিলাকৰ ক্ষেত্ৰত কি হৈছে, বৰ্তমান সময়ত আপোনালোকে জানে যিকোনো এটা চাকৰি আপোনালোকে যেতিয়া পাব বা কিবা এটা চাকৰি যেতিয়া আপোনালোকে পায়, তেতিয়া আপোনালোকৰ কি হয়, এটা পুলিচ ভেৰিফিকেশ্যন হয়। কেতিয়াবা আগত হয়, কেতিয়াবা তাৰ পাছত হয়। চ' এই পুলিচ মানে যিটো আপোনালোকৰ ভেৰিফিকেশ্যন হয় বা যিটো ক্লিয়াৰেঞ্চ হয়, সেই বস্তুটো নোপোৱালৈকে আপোনালোকে চাকৰিটো আপোনালোকে লাভ নকৰে। এইটোৰ ক্ষেত্ৰত কি হৈছে, বহুখিনি আপোনালোকৰ কথা থাকে যে যদি আপোনালোকৰ ধৰি লওক কিবা ক্ৰিমিনেল কেছ আছে, আপোনালোকৰ নামত কিবা FIR ৰেজিষ্টাৰ আছে বা তেনেকুৱা ধৰণৰ কিবা হয়, তেতিয়া আপোনালোকে পুলিচৰ ফালৰ পৰা এখন NOC আনিব লাগে, অৰ্থাৎ নো অবজেকশ্যন এখন চাৰ্টিফিকেট আনিব লাগে, যেতিয়া আপোনালোকে কোনো মানে চাকৰিত আপোনালোকে জইন কৰিব যায়। বা আপোনালোকৰ যদি সকলো ধৰণৰ বস্তুবিলাক যদি ক্লিয়াৰ থাকিলে আপোনালোকৰ ধৰি লওক তেওঁলোকে ক্লিয়াৰ ৰিপৰ্ট আপোনালোকৰ দিয়ে, আপোনালোকে চাকৰি পায়। কেতিয়াবা সেইটো চাকৰি পোৱাৰ আগতে হয়, কেতিয়াবা আপোনালোকে চাকৰি জইন কৰাৰ পিছত বেকগ্ৰাউণ্ডত ভেৰিফিকেশ্যন হয়। চ' এতিয়া মই কথা ক'বলৈ যাওঁ যে অসমৰ মাননীয় যি আৰক্ষী সঞ্চালক প্ৰধান হয় GP সিং ডাঙৰীয়া, তেওঁ এটা টুইট তেওঁ কৰিছে। এই টুইটটোত তেওঁ মেনশ্যন কৰিছে যে যিবিলাক নিষিদ্ধ ঘোষিত যিবিলাক সংগঠন আছে, ধৰি লওক আমাৰ আলফা হ'ল, আমাৰ তেনেকুৱা বহুতখিনি আছে, মই ভিডিঅ'টোত মই দেখাই যাম। সেইবিলাক ৰিলেটেড আপোনালোকে কোনো ধৰণৰ কমেণ্ট বা তেনেকুৱা ধৰণৰ ৰিলেটেড কোনো ধৰণৰ কথা আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে পাব্লিছ নকৰিব বা আপোনালোকে নিদিব, কাৰণ সেই বস্তুবিলাক যদি দিয়ে বহুত মানে হেৰিকৈ তেওঁলোকে স্ক্ৰুটিনি কৰি আছে। সেইবিলাক যদি পায়, যেতিয়া আপোনালোকৰ এগেইনষ্টত আপোনালোকৰ কেছ ৰুজু হ'ব, গোচৰ ৰুজু হ'ব, তেতিয়া চাকৰিৰ সময়ত আপোনালোকৰ সমস্যা হ'ব পাৰে বা সমস্যা হোৱাটো সেইটো স্বাভাৱিক কথা। চ' এইবিলাক বস্তুৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হৈ পেলাই অলপ ৰিফ্ৰেইন কৰিব এই বস্তুবিলাকৰ পৰা। চ' কি কৈছিলে, কি দিছিলে, সেইখিনি আমি চাই লওঁ। চ' আৰক্ষী যি সঞ্চালক প্ৰধান, তেওঁৰ যি অফিচিয়েল যিটো টুইটাৰ হেণ্ডেল, তাতে তেওঁ লিখিছে যে চৰকাৰে নিষিদ্ধ কৰা যিকোনো সন্ত্ৰাসবাদী গোটত যোগদান বা সমৰ্থন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব। অৰ্থাৎ নিষিদ্ধ ঘোষিত যিবিলাক সন্ত্ৰাসবাদী গোট আছে, সেইবিলাকত কোনোবাই যদি যোগদান কৰিবলৈ বিচাৰে বা যিসকলে সমৰ্থন কৰে, আজি আপোনালোকে দেখিছে ফেচবুকত বহুতে কিবা কিবি আপোনালোকৰ এইবিলাক যি সংগঠন আছে সেইবিলাকৰ ফৰত তেওঁলোকে কিছুমান লিখি থাকে যে ভাল কৰিছে, কিবা কৰিছে, ইয়াত যাব লাগে, তাত মই গৈ জইন কৰিম বা কিবা কৰিম, তেনেকুৱা ধৰণৰ বস্তু বহুত কিছুমানে লিখি থাকে। চ' আমিও টাইমে আমি দেখি থাকোঁ, যিবিলাক নিউজৰ পৰ্টেল পেজ থাকে বা তেনেকুৱা অন্যান্যবিলাক থাকে, তেওঁলোকে তাত তেনেকুৱা ধৰণৰ বস্তুবিলাক লিখি থাকে। চ' সেইবিলাক যদি তেওঁলোকে সমৰ্থন কৰে বা তেনেকুৱা ধৰণৰ সমৰ্থন কৰি যদি কিবা কথা লিখে, সেই মানুহখিনি গ্ৰেপ্তাৰ কৰা হ'ব, অৰ্থাৎ তেওঁলোকক এৰেষ্ট কৰা হ'ব আৰু আইন অনুসৰি গোচৰ চলোৱা হ'ব। চ' কেছেছ তেওঁলোকৰ এগেইনষ্টত মানে ৰেজিষ্টাৰ কৰা হ'ব। অনুগ্ৰহ কৰি ছ'চিয়েল মিডিয়াত নিষিদ্ধ সংগঠনৰ বিষয়ে লিখা কথাবোৰত সাৱধান হওক। চ' এই যি সংগঠনবিলাক আছে, এইবিলাকৰ এগেইনষ্টত আপোনালোকে লিখোঁতে আপোনালোকে সাৱধান হ'ব। চ' কোনবিলাক আপোনালোকৰ হৈছে নিষিদ্ধ সংগঠন, আমি এইটো চাওঁ আহক। চ' চাওক, এইখিনি হৈছে যিখিনি টেৰৰিষ্ট অৰ্গেনাইজেশ্যন হয়, ছেকশ্যন 35 আনলফুল এক্টিভিটিছৰ এগেইনষ্টত, যিটো 1967 আছে। চ' এইখিনি আপোনালোকৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন হয়। চ' আপোনালোকে চাওক, এইখিনি বহুখিনি আছে, মই নাম ল'বলৈ নাযাওঁ। চ' ইয়াতে 11 নম্বৰত আমাৰ অসমৰ যি আলফা ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম, সেইটোও আছে, যিটোৰ ক্ষেত্ৰত বহু কমেণ্ট লিখি থাকে, নিউজত হওক বা ক'ৰবাত হওক, সেইখিনি বহুতে লিখি থাকে। তাৰপিছত NDFB আছে, তাৰপিছত আপোনালোকৰ UNLF। চ' বহুখিনি আছে আপোনালোকৰ ত্ৰিপুৰাৰ ক্ষেত্ৰত, এনেকুৱা ধৰণৰ বহুখিনি আপোনালোকৰ আছে। চ' এয়া আপোনালোকে চাওক। চ' 44টা আপোনালোকৰ এইখিনি অৰ্গেনাইজেশ্যন আছে। সেই কথা নাই, কিন্তু ভিডিঅ'টো দিয়াৰ মটিভটো এটাই হৈছে যে আপোনালোকে জানাকেই হওক বা নজনাকেই হওক, এনেকুৱা ধৰণৰ যিবিলাক নিষিদ্ধ সংগঠন আছে, যিখিনি আপোনালোকক দেখালোঁ, যি 44টা যি সংগঠন আছে, সেইসকলৰ সমৰ্থনত হওক বা তেওঁলোকৰ কিবা কথা আপোনালোকে লিখাৰ পৰা আপোনালোকে বিৰত থাকিব। যিহেতু এটা কেৰিয়াৰ আপোনালোকৰ আছে আৰু সেই বস্তুটো যিহেতু তেওঁলোকে ষ্ট্ৰিক্টলি সেই বস্তুটো বৰ্তমান লিখি পেলাই এনফ'ৰ্চ কৰি দিছে, সেইটো ক্ষেত্ৰত আপোনালোক অলপ সাৱধান থাকিব। ছ'চিয়েল মিডিয়াত যেতিয়া কিবা আপোনালোকে লিখে, সেই বস্তুটো আপোনালোকে সাৱধান হ'ব যে আপোনালোকৰ সেই বস্তুটো কিবা মানে ধৰি লওক আপোনাৰ এগেইনষ্টতে কিবা হেৰি হ'ব নেকি, সেই বস্তুবিলাক ভাবি চাব। কাৰণ
কিবা যদি আপোনালোকৰ তেনেকুৱা কেছ ৰেজিষ্টাৰ হয় বা তেনেকুৱা ধৰণৰ কিবা যদি আপোনালোকৰ প্ৰব্লেম হয় দেন ডেফিনেটলি চাকৰি সময়ত গৈ পেলাই আপোনালোকৰ সমস্যা হ'ব পাৰে যিসকলে চাকৰি বুলি নহয় অন্যান্য ধৰণৰ কিবা আপোনালোকে বিজনেছ কৰিব বিচাৰে লাইচেঞ্চৰ ক্ষেত্ৰত হওক কিবা ক্ষেত্ৰত হওক আপোনালোকৰ সেই বস্তুবিলাক সমস্যা হ'ব পাৰে চ' এই বস্তু কথাবিলাক আপোনালোকে ভাবি চিন্তি আপোনালোকে চাই পেলাই ছ'চিয়েল মিডিয়া ইউজ কৰোঁতে অকণমান আপোনালোক এলাৰ্ট হৈ থাকিব চ' মই কথাখিনি জাষ্ট জনালোঁ আপোনালোকে কি ভাবে আপোনালোকে কমেণ্টত ক'ব পাৰে বহুতে কথাবিলাক এনেকুৱা ধৰণৰ কথাবিলাক বেয়া পায় বাৰু যি কি নহওক মই ক'ব লগা কথাখিনি মই ক'লোঁ চ' আপোনালোকে কি হিচাপে গ্ৰহণ কৰে সেইটো আপোনালোকৰ লগত কথা চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা লগ পাম আজিলৈ ইমানেই